নতুন বছৰত ৰাজ্যবাসীৰ বাবে আহিছে ভাল খবৰ, কাৰণ নতুন বছৰতে শ্ৰমিকসকললৈ আহিছে এক বিশেষ আঁচনি। এই আঁচনিখন হৈছে নিৰ্মাণ সখী আঁচনি। হয়, এই আঁচনিখন হৈছে আমাৰ এইসকল দাদা ভাইটিসকলৰ বাবে, যিকেইজনে নাকি দিন হাজিৰা, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰী, ৰাজমিস্ত্ৰী আদি কাম কৰি নিজৰ জীৱনটো চলাই আছে। তেওঁলোকে এই আঁচনিটোৰ মাধ্যমে প্ৰতি মাহে 2100 টকাকৈ অনুদান লাভ কৰিব পাৰিব। যিদৰে আমাৰ মহিলাসকলে মাহেকীয়া অৰুণোদয় আঁচনি লাভ কৰি আছে, এই আঁচনিৰ মাধ্যমত শ্ৰমিকসকলৰ অলপ হ'লেও এটা সহায় হ'ব। তো আহক আমি জানি লওঁ যে এই আঁচনিখন আবেদন কৰোঁতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কিদৰে আবেদন কৰিব লাগিব। প্ৰথমতে আমি এই পেজখনলৈ আহিব লাগিব। এই পেজখনলৈ কিদৰে আহিব পাৰি, মই মোৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। সেই লিংকটোত ক্লিক কৰি আপুনি এই পেজখনলৈ আহিব পাৰিব, অন্যথা নিৰ্মাণ সখী বুলি চাৰ্চ কৰিলে আহি যাব। এই পেজখনলৈ আহি এটা কথা মন কৰিব যে ওপৰত আপুনি প্ৰয়োজন মতে ভাষা বাছি ল'ব পাৰিব। ইংলিছ হ'লে ইংলিছ আৰু অসমীয়া হ'লে অসমীয়া। আপুনি লেংগুৱেজটো চিলেক্ট কৰি ল'ব। সেইকাৰণে অসমীয়া হ'লে আপুনি বুজাত অলপ সহায় পাব। তো সেইমতে আপুনি ভাষাটো চিলেক্ট কৰি ল'ব। তাত আপুনি চাব পাৰিব যে নিৰ্মাণ শ্ৰমিক নতুন পঞ্জীয়ন, নিৰ্মাণ শ্ৰমিক অনবোৰ্ডিং পঞ্জীয়ন, নিৰ্মাণ শ্ৰমিক সদস্য পদৰ নৱীকৰণ, নিৰ্মাণ শ্ৰমিক ক্লেইমৰ বাবে আবেদন, চেছ পৰিষদ কৰ্মচাৰী খৰচী সংগ্ৰহকাৰী। নিশ্চয় চাব যে আদৰণিখিনি আপুনি ভালদৰে পঢ়ি ল'ব আৰু তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰি চাব যে আপোনাৰ নিৰ্দেশাৱলীখিনি দিয়া আছে। প্ৰথম যিটো অপশ্যন আছে নিৰ্মাণ শ্ৰমিকৰ নতুন পঞ্জীয়নৰ বাবে নিৰ্দেশাৱলী, সেইটো আপুনি অলপ ক্লিক কৰি ল'ব। তাৰপিছত আপুনি চাব পাৰিব যে ইয়াত আপোনাৰ গোটেইখিনি তথ্য দিয়া আছে আৰু ৱেবছাইটটো দিয়া আছে। সেইটো পেজ অ'পেন কৰিব আপুনি এইখন পেজলৈ আহিব পাৰিব। তো এইখন আপুনি ভালদৰে পঢ়ি ল'ব। তো আহক আমি এতিয়া চাই লওঁ যে আপুনি কি ধৰণে এতিয়া আবেদন কৰিব পাৰিব অনলাইন, এইটো আমি আগত চাই লওঁ। ওপৰলৈ যাব। ওপৰত যিটো আপুনি চুকত যিটো লগ ইন কৰক লিখা আছে, তো সেই অপশ্যনটো আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপুনি তলত যিটো 2 নম্বৰ অপশ্যন দেখা পাইছে, প্ৰথম যিটো নিউ ৰেজিষ্ট্ৰেশ্যন, সেইটো ক্লিক কৰি ল'ব। যিহেতু আমি নতুন, তাত আপুনি প্ৰথম চাব যে অনবোৰ্ডিং অন্যান্য নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়নৰ মাপকাঠি। 1 নম্বৰত দিয়া আছে নিৰ্মাণ শ্ৰমিকৰ বয়স 18 পৰা 55 বছৰৰ ভিতৰত হ'ব লাগিব। 2 নম্বৰত দিয়া আছে যোৱা 12 মাহত নিৰ্মাণ সম্পৰ্কীয় কামত কমেও 90 দিন নিয়োজিত হ'ব লাগিব। আৰু 3 নম্বৰত দিয়া আছে আধাৰৰ সৈতে সংযুক্ত সক্ৰিয় মোবাইল নম্বৰৰ সৈতে আধাৰ নম্বৰ, মানে মোবাইল নম্বৰৰ লগত আধাৰটোৰ লিংক থাকিব লাগিব। ই শ্ৰমত পঞ্জীভুক্ত হ'ব লাগিব। শ্ৰমৰ UN নম্বৰ থাকিব লাগিব। অন্য ৰাজ্যৰ শ্ৰমিকৰ বৰ্তমান ঠিকনা কৰ্মসংস্থান অসমত, মানে অসমৰ বাসিন্দা হ'ব লাগিব, স্থায়ী বাসিন্দা। তাৰপিছত পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিপত্ৰখিনি দিয়া আছে। চাব প্ৰথমত ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড, বেংক পাছবুক আৰু 90 দিনীয়া কৰ্ম অভিজ্ঞতাৰ প্ৰমাণপত্ৰ। এই অভিজ্ঞতা প্ৰমাণপত্ৰখন আপুনি চাইডত যিটো ডাউনলোড বটন দেখা পাই আছে, সেইটো ক্লিক কৰি আপুনি সেই ফৰ্মখন ডাউনলোড কৰি ল'ব। আৰু আপোনাৰ যিটো কৰ্মসংস্থান আছে, সেই কৰ্মসংস্থানৰ এটা ইউনিয়ন বডি আছে, তাৰ পৰা এই ফৰ্মখন আপুনি ফিল আপ কৰি চিল চহী কৰি আপুনি ফৰ্মখন আপলোড কৰি ল'ব পাৰিব। তো সেইখন আপুনি কৰাই ল'ব। আপোনাৰ যিটো ইউনিয়ন বডি আছে, ইয়াৰ পৰা ফৰ্মখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপুনি 4 নম্বৰ চাব ই শ্ৰম কাৰ্ডখন আপোনাৰ লাগিব। তাৰপিছত 5 নম্বৰত আপোনাৰ আধাৰ কাৰ্ডখন লাগিব। আৰু তলত যিটো আপুনি লগইন মানে পঞ্জীয়ন কৰক যিটো অপশ্যন দেখা পাইছে, সেই বটনটো আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত এই ধৰণে এখন পেজ আপোনালৈ খুলি আহিব। তাত আপোনাৰ নিজৰ ফোন নম্বৰটো দিব দিছে। আৰু ওপৰত এটা কথা মন কৰিব, তাত হেল্প ডেস্ক নম্বৰ দিয়া আছে। আৰু এখন পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ সপ্তাহত 7 দিন আপুনি এপ্লাই কৰিব পাৰিব তাত। আৰু তলত আপোনাৰ নিজৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ যিটো আপুনি কৰিব বিচাৰে, সেইটো নম্বৰটো দি দিব, ফোন নম্বৰটো তাত আপোনাৰ যিটো নম্বৰ হয়, সেই নম্বৰটো বহুৱাই ল'ব। বহুৱাই লৈ চাইডত যিটো চেক ৰেকৰ্ড দেখা পাইছে, সেইটো আপুনি ক্লিক কৰিব। তলত নিউ ৰেজিষ্ট্ৰেশ্যন যিটো বক্স আছে, সেইটো আপুনি ক্লিক কৰি ল'ব। তাৰপিছত আপুনি দেখা পাব কনফাৰ্মেশ্যন দ্য বৰ্ড উইল কনচিডাৰ দ্য আধাৰ ডাটা টু বি ফাইনেল বিফৰ ইউ প্ৰচিড, মেক চিয়ৰ ডেট ইউৰ আধাৰ ডাটা স্পেচিয়েলি নেম এণ্ড ডেট অফ বাৰ্থ কাৰেক্ট, ইফ নট প্লিজ আপডেট ইউৰ আধাৰ ডাটা। এইখন আপোনাৰ আধাৰখিনি আপোনাৰ সকলো ঠিকে আছে, আপুনি সেইটো য়েছ কৰি ল'ব, অন্যথা ন কৰিব পাৰে। য়েছ কৰাৰ পিছত আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী মেম্বাৰ, সেইটো আপুনি ন কৰি ল'ব। যিহেতু আমি প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ, সেইটো আপুনি ন কৰি ল'ব।
নকৰাৰ পিছত আপোনালৈ এইখন পেজ খুলি আহিব। তাত আপোনাৰ নতুন পঞ্জীয়ন দেখা পাইছে। আপোনাৰ জিলাটো আপুনি বাছি ল'ব, যিটো জিলাৰ হয় আপুনি সেই ডিষ্ট্ৰিক্টটো বাছি ল'ব। তাৰপিছত কাৰ্যালয়ত ক্লিক কৰিব। তাত আপোনাৰ অফিচ অফ লেবাৰ ইনস্পেক্টৰ সেইটো আপুনি চিলেক্ট কৰি ল'ব, এগ্ৰি কৰি দিব। এগ্ৰি কৰাৰ পিছত আপোনাৰ তলত আধাৰ নম্বৰটো আপুনি বহুৱাই ল'ব, যিটো আধাৰ নম্বৰ আপোনাৰ হয়। জেনেৰেট OTP-ত ক্লিক কৰি দিব। তাৰপিছত OTP-ৰ বাবে সন্মতি বক্সটো ক্লিক কৰি ল'ব আৰু আপোনাৰ মোবাইলত এটা OTP আহিব, ৰেজিষ্টাৰ নম্বৰ। সেই OTP-টো তাত আপুনি বহুৱাই ল'ব। আপোনাৰ আধাৰ লগত যিটো মোবাইল লিংক আছে সেইটো মোবাইলত OTP-টো যাব। OTP-টো বহুৱাই লৈ আপুনি OTP জমা দিয়ক, মানে জেনেৰেট কৰি ল'ব। তাৰপিছত তলত এতিয়াই পঞ্জীয়ন কৰক যিটো অপশ্যন দেখা পাইছে সেইটো আপুনি ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব। ক্লিক কৰাৰ পিছত এইদৰে আপোনাৰ এখন পেজ আহিব। এইদৰে এখন পেজ খুলি আহিব। তাত আপোনাৰ টেম্পৰাৰী ৰেজিষ্ট্ৰেশ্যন ID টিকেট মানে নম্বৰটো তাত দিয়া থাকিব, আপুনি অ'কে কৰি ল'ব। সেই টিকেট নম্বৰটো ক'ৰবাত আপুনি লিখি থ'ব আৰু ইয়াত দেখিব পাই আছে যে আপুনি 25 টকা এটা ফিজ পে'মেণ্ট দিব লাগিব। বৰ্তমান যিহেতু আমি পে'মেণ্টটো কৰা নাই, সেইকাৰণে এতিয়া আমি ন' কৰি দিম সেইটো। পিছত আমি এই পে'মেণ্টটো কৰিব লাগিব। তো এতিয়া আমি ন' কৰি দিম তাত। তাৰপিছত আপুনি যিখিনি ডাটা ফিল আপ কৰিছে গোটেই আধাৰ কাৰ্ডৰ তথ্যখিনি ওলাই আহিব। এতিয়া আপুনি তলত দেখিব পাই আছে যে ই-শ্ৰম নাম্বাৰ, মানে আপোনাৰ ই-শ্ৰম কাৰ্ডৰ যিটো UAN নাম্বাৰ আছে সেই নম্বৰটো আপোনাৰ 12 ডিজিটৰ যিটো নম্বৰ হয় সেইটো তাত বহুৱাই ল'ব। তাৰপিছত চাইডৰ যিটো ভেলিডেট আছে সেইটো আপুনি ক্লিক কৰি দিব। এইটো ভেলিডেট ছাকচেছফুলি হৈ যাব। মেৰিটেল ষ্টেটাছটো আপুনি দিব। তাৰপিছত আপুনি কেটাগৰীটো দিব, পঢ়া শুনাটো কিমান, এডুকেশ্যনটো আপুনি তাত দি দিব। তাৰপিছত আপোনাৰ ব্লাড গ্ৰুপ যদি জানে, ষ্টাৰ মাৰ্ক যিখিনি আছে সেইখিনি আপুনি দিব লাগিব আৰু ব্লাড গ্ৰুপটো আপুনি দি দিব। তাৰপিছত ইমেইল ID যদি থাকে ইমেইল ID টো দি দিব, নতুন নিদিলেও হ'ব যদি নাই। এইটো যিহেতু ষ্টাৰ মাৰ্ক মানে মেণ্ডেটৰী নহয়। তাৰপিছত আপোনাৰ ডু ইউ হেভ এ পেন নাম্বাৰ, যদি পেন কাৰ্ড থাকে য়েছ দিব, অন্যথা আপুনি সেইটো ন' কৰিব পাৰে। তাৰপিছত আপোনাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন উইথ ষ্টেট সেইটো আপুনি ন' কৰি দিব। ৰেচন কাৰ্ড থাকিলে য়েছ কৰিব, তাৰপিছত য়েছ যদি কৰে আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো তাত বহুৱাই ল'ব। যিহেতু ৰেচন কাৰ্ড চবৰে আছে, ৰেচন কাৰ্ড নম্বৰটো দি দিব। আৰু ৰেচন কাৰ্ডটো কি টাইপৰ হয়, আপোনাৰ অন্তোদয় নে প্ৰায়ৰিটি সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ ছেভ বেচিক ডিটেইলছত ক্লিক কৰি ল'ব। ছেভ বেচিক ডিটেইলছত ক্লিক কৰিলে আপুনি চাব পাৰিব যে মোৰ বেচিক ডিটেইলছটো ক্লিয়াৰ হৈ গ'ল। এতিয়া আপুনি ওপৰত চাব যে ৱাৰ্কাৰ এড্ৰেছ, বেংক ডিটেইলছ, ফেমিলি ডিটেইলছ, চাৰ্টিফিকেট ডিটেইলছ, স্কিম ডিটেইলছ, আপলোড ডকুমেণ্টছ, ফাইনেল ৰিভিউ, তাৰপিছত আপোনাৰ পে'মেণ্ট, এইখিনি আপুনি ছাবমিট কৰিব লাগিব। এইদৰে আপুনি ষ্টেপ বাই ষ্টেপ ফিল আপ কৰি আপুনি গোটেই তথ্যখিনি ফিল আপ কৰি ল'ব। আৰু যদি কিবা অসুবিধা হয় মোলৈ কমেণ্ট কৰিব, মই নিশ্চয় সহায় কৰিম। আৰু ভিডিঅ'টো বেছি দীঘলীয়া হোৱাৰ বাবে মই পিছৰ ষ্টেপখিনি আপোনালোকক দেখুৱাব পৰা নাই। নিশ্চয় পৰৱৰ্তী ভিডিঅ' এটাত মই সম্পূৰ্ণখিনি তথ্য লৈ অহাৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকৰ যদি কিবা ফিল আপ কৰোঁতে কিবা অসুবিধা হয় মোলৈ কমেণ্ট কৰিব। মই অতি সোনকালে পিছৰ ভিডিঅ'টো লৈ অহাৰ কাৰণে চেষ্টা কৰিম। আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই সুবিধাখিনি পায় আৰু খবৰখিনি পায়। আৰু তো আপুনি ভালদৰে ফিল আপ কৰি ছাবমিট কৰি ল'ব। পৰৱৰ্তী ভিডিঅ'টোলৈ উপস্থিত থাকিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈ ভাল থাকক, সুস্থ থাকক। ধন্যবাদ।